সামাজিক ন্যায় আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাজপৰে মঙলবাৰে বিয়লি 4মান বজাত বিজনী পৌৰসভাৰ 4 নং ৱাৰ্ডত থকা চাফাই কৰ্মচাৰী কলনী পৰিদৰ্শন কৰে। কলনীৰ বাসিন্দাসকলৰ তৰফৰ পৰা আয়োগৰ অধ্যক্ষক উষ্ম আদৰণি জনোৱা হয়। উক্ত চাফাই কৰ্মচাৰী কলনীত মুঠ 126 গৰাকী লোকে অস্বাস্থ্যকৰ পৰিৱেশত বসবাস কৰি আহিছে। আয়োগৰ অধ্যক্ষ বৈদ্যনাথ বাজপৰে কলনীৰ চাফাই কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। অধ্যক্ষ বাজপৰ পৰিদৰ্শনৰ সময়ত বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী উপস্থিত থাকে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগ গঠন হৈছিল যোৱা মাৰ্চ মাহত। এই আয়োগৰ অধ্যক্ষ হিচাপত মই আহি কোকৰাঝাৰ গৈছিলোঁ। আজি বিজনীত আহি উপস্থিত হ'লোঁ আৰু চাফাই কৰ্মচাৰীক আজি মই কলনী ভিজিট কৰিলোঁ। ত' বিজনীত মই সমস্যাবোৰ চালোঁ। তেওঁলোকৰ মেইন সমস্যা হ'ল থকাৰ ঘৰ নাই, তেওঁলোকৰ খোৱা পানী নাই, তেওঁলোকৰ চেনিটেশ্যন নাই, বাথৰুম টয়লেট নাই আৰু যিটো মিনিমাম ৱেজেজ এক্ট অনুযায়ী তেওঁলোকে দৰমহা পোৱা নাই। তেওঁলোকে জনালে যে 7,500কে দি আছে ইয়াৰ পৰা। তেওঁলোকৰ কোনো ESI ফেচিলিটি নাই, PF নাই। গতিকে অহাকালি আমাৰ DC অফিচত মিটিং আছে। তাতে এই মিটিঙত তেওঁলোকৰ জীৱনটো আৰু কেনেকৈ আমি উন্নয়ন কৰিব পাৰোঁ সেইটো আমি তাতে ব্যৱস্থা ল'ম আৰু চাফাই কৰ্মচাৰী থাকিব তাতে আৰু বহুত বিষয়ববীয়া থাকিব। এই মিটিঙত আমি ব্যৱস্থা ল'ম। মই প্ৰথমে চেয়াৰমেন হৈ মই আমাৰ চেয়াৰমেন মহোদয়লৈ মই স্বাগতম জনাইছে বিজনী অহাৰ কাৰণে। আৰু বিশেষ পৰিৱেশটো চালে বিজনী মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত যিখিনি চাফাই কৰ্মচাৰীসকল আছে, বিশেষ অসুবিধা আছে। সেইটো আজিৰ কথা নহয়, বহুত বছৰ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰি আছে। মাটিৰ সমস্যা 1 নম্বৰ, 2 নম্বৰ কোৱাৰ্টাৰ যিখিনি থকা সমস্যা এটাতো ইতিমধ্যে দাঙি ধৰিলে। দুখ লাগে, বহুতখিনি আমিও চেষ্টা কৰিছে BTC গভৰ্ণমেণ্টলৈকে আমি লিখিছোঁ। গভৰ্ণমেণ্টো দিম নিদিম তেনেকৈ বহুতখিনি গ'ল। তথাপিও সেইখিনি মই BTC গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি অতি শীঘ্ৰে এইটো সমস্যা সমাধান নিশ্চয় কৰিব লাগে। সেইখিনি মই আহ্বান জনাইছোঁ মিডিয়াৰ থ্ৰুৱেদি। তো গতিকে এইখিনিতে সমস্যা আকৌ টয়লেটৰ আৰু পানী যোগান ইত্যাদি বহুতখিনি সমস্যা দেখা দিছে। আজিৰ সমস্যা নহয় এইটো। তো সমাধানৰ কাৰণে বহুতখিনি আমি প্ৰচেষ্টা কৰিছোঁ। আৰু বিজনী নগৰ হিচাপে এটা সৰু নগৰ হয়, ইয়াতে নিজৰ চ'ৰ্চ তেনেকুৱা আমি ফাণ্ডিং দিব নোৱাৰে। তো গতিকে চৰকাৰৰ তৰফৰ পৰা এইখিনিতো মেনেজ নিশ্চয় হ'ব লাগে, আশা ৰাখিছোঁ আমি। চেষ্টাও অব্যাহত আছে। তো গতিকে আমাৰ চেয়াৰমেন মহোদয় যিখিনি প্ৰেক্টিকেল তেখেতে অৱগত হ'ল, নিশ্চয় অহাকালি আৰু DC লেভেলত মিটিং হ'ব, নিশ্চয় আলোচনা হ'ব। সেইখিনি মই আশা ৰাখিছোঁ নিশ্চয় সমাধান নিশ্চয় হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখিনি কষ্ট ভোগ কৰিলেও আমাৰ যিখিনি চাফাই কৰ্মচাৰীসকল আছে, মিউনিচিপালক বহুতখিনি সহায় কৰিছে আৰু ৰাইজক সেৱা ছাৰ্ভিচটো ঠিকেই আছে তেওঁলোকে। তো মই অশেষ ধন্যবাদ আগৰ পৰাই দি আছোঁ, এতিয়াও দিছোঁ।